নমস্কাৰ স্বাগতম জনাইছো দ্য প্ৰাইমছৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি প্ৰাইমছত আমি আলোচনা কৰিম হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নক লৈ কেনেধৰণে মূল্যায়ন কৰা হ'ব এতিয়াও যেন কিছু জটিলতা আতৰা নাই বিভ্ৰান্তিত আছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক এখনৰ পাছত আন এখন বৈঠক অনুষ্ঠিত হৈছে সেপা অথবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তেতিয়াও যেন মীমাংসাত উপনীত হ'ব পৰা নাই আৰু সিবিএসইৰ আৰ্হিতেই যেহেতু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাৰ্থীৰ মূল্যায়ন হ'ব বুলি কোৱা হৈছে সেবাৰ বেলিকা কি হ'ব সেই সকলো বিষয় আমি আলোচনা কৰিম ষ্টুডিঅ'ত কিবাগৰাকী অতিথি থাকিব লাইভতো আমাৰ সৈতে অতিথি থাকিব কিন্তু প্ৰথমতে মই ফোন লাইনত আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আছে তেওঁৰ সৈতে কথা পাতি ল'ব বিচাৰিছোঁ হীৰক মালাকাৰ আজিৰ দিনটোৰ আপডেট কি আছে আমি জনামতে কাইলৈ অন্তিমখন বৈঠক আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অনুষ্ঠিত হ'ব আৰু কি তথ্য আছে আপোনাৰ লগত হয় পঞ্চায়ত চক আজি যেহেতু যখন নজনীয়া কমিটি আছিলে উচ্চ স্তৰীয় কমিটি যিখন নজনীয়া আছিলে এই নজনীয়া কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল যেহেতু সেবা কাৰ্যালয়ত এই বৈঠকখন অনুষ্ঠিত হৈছিল আৰু বৈঠকত আচলতে কেইবাটাও বিষয় আলোচনা কৰা হৈছে প্ৰথম বিষয়টো হৈছে কেনেদৰে তেওঁলোক মূল্যাংকন কৰা হ'ব এইবাৰ 4,30,000 অধিক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ কথা আছিল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ কথা মেট্ৰিক পৰীক্ষা দিয়াৰ কথা আছিল লগতে হাই মাদ্ৰাছা পৰীক্ষা দিয়াৰ কথা আছিল কিন্তু পৰীক্ষা বাতিল হোৱাৰ বাবে তেওঁলোকৰ মূল্যায়ন কেনেদৰে হ'ব এই বিষয়ে আলোচনা কৰা হৈছে আৰু তেওঁলোকে যেহেতু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নহয় সকলো তথ্য সংগ্ৰহ কৰা হৈছে বুলি এটা কথা স্পষ্ট কৰা হৈছে লগতে প্ৰত্যেকগৰাকী যি ছাত্ৰ ছাত্ৰী আছে সেই বা পৰীক্ষাৰ্থী আছিলে সেই পৰীক্ষাৰ্থী ন্যায় লাভ কৰিব বুলি কৈছে আৰু ইতিমধ্যে যিসমূহ বিদ্যালয় পৰিদৰ্শক আছে ৰাজ্যৰ যিসমূহ জিলাৰ বিদ্যালয় পৰিদৰ্শক আছে তেওঁলোকৰ মতামত গ্ৰহণ কৰা হৈছে আৰু তথ্যভিত্তিক আৰু বৈজ্ঞানিক পদ্ধতিৰে তেওঁ মূল্যায়ন কৰা হ'ব বুলি কৈছে আৰু লগতে বস্তুনিষ্ঠ হ'ব ৰূপৰেখা অৰ্থাৎ যি মাৰ্কিঙৰ ৰূপৰেখা হ'ব এয়া বস্তুনিষ্ঠ হ'ব বুলি কৈছে আৰু যিখন বৈঠক হ'ল কিন্তু বৈঠকত কোনো ধৰণৰ চূড়ান্ত প্ৰতিবেদন এই মুহূৰ্তলৈকে প্ৰকাশ কৰা হোৱা নাই সেইবাবে কাইলৈ আৰু পৰহিলৈ সেবা যিখন উচ্চ স্তৰীয় কমিটি আছে সেই কমিটিৰ বৈঠকত পুনৰ মিলিত হ'ব আৰু নিৰ্ধাৰিত যি সময় দিছিলে এসপ্তাহৰ ভিতৰতে তেওঁলোকে যি সম্পূৰ্ণ প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰাৰ কথা এটা কথা স্পষ্টকৈ কৈছে অৰ্থাৎ কালি আৰু যদি পৰহি বৈঠকত মিলিত হয় হয়তো শনিবাৰে তেওঁলোকৰ যে প্ৰতিবেদন আছিলে সেই প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ওচৰত নিৰ্ধাৰিত সময়তে দাখিল কৰিব কিন্তু উচ্চস্তৰীয় কমিটিয়ে আচলতে জটিলতা আহি পৰিছে অৰ্থাৎ জটিলতা আহি পৰাৰ মূল কাৰণ হৈছে যে তেওঁলোকৰ কিছুসংখ্যক বিদ্যালয় এনে বিদ্যালয় আছে যি কভিডৰ পৰিৱেশৰ বাবে যোৱাবাৰ পৰীক্ষা কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্কিঙৰ ব্যৱস্থা কেনেধৰণে কৰা হ'ব যিহেতু নৱম শ্ৰেণীৰ পৰীক্ষাৰ ওপৰতো তেওঁলোকৰ মাৰ্কিং কৰা হ'ব লগতে যি ইউনিট টেষ্ট আছে সেই ইউনিট টেষ্টৰ মাৰ্ক চোৱা হ'ব লগতে ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকী পূৰ্বতে তেওঁ কেনেধৰণৰ আছিল বিদ্যালয়ত কেনে মেধাৰ পৰিচয় দাঙি ধৰিছিল সেই সকলোবোৰ দিশ আচলতে চোৱা হ'ব এই ক্ষেত্ৰত বিদ্যালয়ৰ যিসকল প্ৰধান শিক্ষক আছে সেই প্ৰধান শিক্ষকৰ সেই সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে বিশেষকৈ সেবাৰ ক্ষেত্ৰত যদি ক'ব যায় সেবাৰ ক্ষেত্ৰত মেট্ৰিকৰ পৰীক্ষা বাতিল হোৱাৰ বাবে তেওঁলোকে মূলতঃ এতিয়া নৱম শ্ৰেণীৰ পৰীক্ষা মাৰ্ক লগতে ছমহীয়া পৰীক্ষা মাৰ্ক আৰু তেওঁলোকে যি গোট পৰীক্ষা পাইছে ডিচেম্বৰলৈকে যিহেতু 4টাকৈ গোট পৰীক্ষা হ'ব লাগে সেই 4টাৰ ভিতৰত দুটাৰ যদি গোট পৰীক্ষা সেই দুটা গোট পৰীক্ষাৰ নম্বৰ কিমান পাইছে সেয়া আচলতে চোৱা হ'ব বুলি এটা কথা স্পষ্টকৈ ইংগিত প্ৰদান কৰিছিল আৰু সম্পূৰ্ণ যি প্ৰতিবেদন প্ৰক্ৰিয়া সেই প্ৰতিবেদন প্ৰক্ৰিয়া এইটো সমাপ্ত হোৱা নাই পূৰ্ব পৰীক্ষা যি নম্বৰ আছে সেই নম্বৰৰ ভিত্তিতে মূল্যায়ন হ'বলৈ এটা কথা ইংগিত পোৱা গৈছে আৰু লগতে চিবিএছইৰ নিচিনাকৈ কেনেদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদান কৰিব বা চিবিএছইৰ সময় আৰ্হিত তেওঁলোকে মাৰ্কিং কৰিব নে কেনেধৰণৰ কৰিব সেই কথাটো চোৱা হৈছে মূল্যায়নৰ বিষয়টো যিহেতু এতিয়া এক জটিলতা আহি পৰিছে কিন্তু সেই জটিলতাসমূহ কেনেকৈ দূৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকে সঘনে বৈঠক মিলিত হৈছে আজি যিখন বৈঠক আছিলে সেই বৈঠক 11:30 বজাৰ পৰা বৈঠক আছিলে আৰু বৈঠকখন 6:30 বজাৰ উপলি গৈছিল 6:30 বজালৈকে বৈঠক নিশ্চয় হীৰক এইখিনি তথ্যৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুঠতে এই মূল্যায়নক লৈ দুধুৰ কিছু স্থিতি আছে বহুখিনি প্ৰশ্ন বিভিন্নজনে উত্থাপনো কৰি আছে যে কিমান বৈজ্ঞানিকভাৱে হ'ব বা বিজ্ঞান ভিত্তিক হ'ব এই মূল্যায়ন বা পূৰ্বৰ যিসমূহ নথিপত্ৰ বিশেষকৈ উত্তৰ বহীসমূহ মজুত আছেনে বিদ্যালয়সমূহত যিহেতু 2020 চনৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ কথা কোৱা হৈছে সেই পৰীক্ষাৰ বহীসমূহ মজুত আছেনে অথবা ছমহীয়া পৰীক্ষাৰ বহীসমূহ যিহেতু ছাত্ৰ ছাত্ৰীক দি দিয়া হয় সেইখিনি ৰেকৰ্ড কেনেধৰণে সংগ্ৰহ কৰিব এই সকলো কথা আছে আমি ভালদৰে আলোচনা কৰিম আমাৰ সৈতে কোন অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ যুৱ প্ৰতিনিধি ত্ৰিদীপ ভাগৱতী আছে আমাৰ সৈতে স্বাগতম জনাইছোঁ বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছোঁ তেওঁ লাইভত আছে আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপিকা লস্কৰ বাইদেউ আমাৰ সৈতে লাইভত আছে তেওঁকো মই স্বাগতম জনাইছোঁ
মই প্ৰথমে অপেনিং ৰিমাৰ্কছ জানি ল'ব বিচাৰিছোঁ দীপাংকৰ নাথ ডাঙৰীয়াৰ পৰা এই সমগ্ৰ বিষয়টো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে ভৱিষ্যতৰ সৈতে জড়িত আপোনালোকে কেনেধৰণে চাইছে কথাসমূহ যোৱা কিছুদিন ধৰি এটা অনিশ্চয়তাত ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে দিন কটাই আছে আৰু কেইদিনমান আগতে প্ৰায় এসপ্তাহমান আগতেহে এই এটা সিদ্ধান্তলৈ অহা হ'ল যে তেখেতসকলৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় গতিকে ছাত্ৰ ছাত্ৰীসকলক তাৰ আগলৈকে পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ দিয়া হৈছিল এইটো নহয় যে পঢ়া শুনা কৰি থকা কাৰণে তেওঁলোকৰ ক্ষতি হ'ব তেওঁলোকৰ ইয়াৰ পিছৰ শিক্ষা জীৱনত হয়তো সেই পঢ়া শুনাবিলাকে কাৰণ এইবোৰ কণ্টিনিউটি থকা কোৰ্চ হিচাপে ইয়াৰ পিছৰ শিক্ষা জীৱনত সেই কথাবোৰে হয়তো তেওঁলোকক যথেষ্ট উপকৃত কৰিব এতিয়া কথা হ'ল যে এওঁলোকে সমিতি দুখনে কিদৰে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব তাৰ ওপৰত আলাপ আলোচনা চলি আছে আৰু সমিতি গঠন হোৱাৰ দিনাৰ পৰাই আমি জনামতে সেৱা কাউন্সিল দুই ঠাইতে কেবালানিও আলোচনা হৈছে আৰু ইতিমধ্যে যিবিলাক শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানসমূহলৈ কিছুমান তথ্য পাতি বিচাৰি ইতিমধ্যে যোগাযোগ কৰা হৈছে আৰু আমি যেহেতু আজি প্ৰথমৰ পৰাই কৈ আছোঁ যে শুদ্ধ ৰূপত যাতে সন্মানীয় শিক্ষাগুৰুসকলে বিভিন্ন শিক্ষানুষ্ঠানৰ যাতে তেওঁলোকে যিটো ৰিপৰ্ট বনাই দিব বা যিদৰে তেওঁলোকে মাৰ্কফল বনাই দিব সেইবোৰ যাতে খুব শুদ্ধভাৱে দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে অপকাৰ নহয় বৰং ছাত্ৰ ছাত্ৰীৰ যাতে ফেভাৰত হয় ছাত্ৰ ছাত্ৰীৰ যাতে ন্যায় পাব পৰা ব্যৱস্থাটো কৰে তাৰ কাৰণে শিক্ষাগুৰুসকলে যিমান পাৰে চেষ্টা কৰাটো উচিত কাৰণ এইটো এটা এনেকুৱা সময় যে এই সময়ত আমি এইখন ইনষ্টিটিউচনে সেইখন ইনষ্টিটিউচনৰ লগত কম্পিটিশ্যন কৰা সময় নহয় অন্তত এইবাৰৰ বাবে প্ৰত্যেকে এটা কথাই মনত ৰখা ভাল যে কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয় প্ৰাপ্য নম্বৰৰ পৰা কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয় ছাত্ৰ ছাত্ৰীয়ে বৰং তেওঁলোকে ভবা নম্বৰতকৈ যাতে তেওঁলোকৰ অন্তত তেওঁলোকৰ ফৰে তেওঁলোকৰ কথাটো যাতে বেছিকৈ চিন্তা কৰে সন্মানীয় শিক্ষাগুৰুসকলে সেইটো মূল কথা কাৰণ ইতিমধ্যে যথেষ্ট মানসিকভাৱে তেখেতসকল ভাগি পৰিছে আৰু এই সময়ত মূল্যায়ন আৰু এই গোটেই কথাটোলৈ আহিব লগা হ'ল কি কাৰণত চৰকাৰী তথ্য বা এইকেইদিন সকলো কথা ৰাজহুৱাভাৱে ব্যক্ত কৰা হৈছে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্ষ লষ্ট হ'ব নোৱাৰিব তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব নোৱাৰিব আৰু তেওঁলোকে ন্যায় পাব লাগিব আৰু তেওঁলোকৰ যিটো স্বাৰ্থ সেইটো ৰক্ষা হ'ব লাগিব স্বাৰ্থ ৰক্ষা হোৱা মানে তেওঁলোকে যিটো পাবলগীয়া সেইটো পাব লাগিব এই মূল তিনিটা কথা লৈয়ে ছাত্ৰ সন্থাই অতদিনে আলোচনাবোৰত অংশগ্ৰহণ কৰা হৈছিল এতিয়া বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা প্ৰচাৰ হৈছে বা বিভিন্ন ধৰণে কিছুমান নেতিবাচক কথাও আলাপ আলোচনা হৈছে কিন্তু ইয়াতকৈ কিবা উত্তম উপায় আছিল বুলি আমাৰ মনে নধৰে এই কাৰণে যে মে মাহৰ ভিতৰত যেতিয়া 17,000 শূন্যৰ পৰা 18 বছৰলৈকে যুৱক যুৱতী যেতিয়া ইনফেক্টেড হোৱা বুলি এটা ৰিপৰ্ট আহিব আৰু সেই ৰিপৰ্টৰ ভিত্তিত যদি যিসকলে এই ষ্টেক হোল্ডাৰ হিচাপে এই বিষয়টোলৈ আলাপ আলোচনা কৰি আছিল তেওঁলোকে পিঠি দি পেলাই যদি পৰীক্ষা এটা পতা কথালৈ গ'লহেঁতেন তেতিয়াহ'লে এইটো এটা সাংঘাতিক মূৰ্খামি হ'লহেঁতেন নিশ্চয় আৰু সেইকাৰণে সকলোৱে একমতত উপনীত হৈছিল যে আমি কিবাকে তেওঁলোকৰ এটা আধাৰ লৈ পেলাই তেওঁলোকৰ প্ৰতিটো মই কৈছোঁ যে এইচএছৰ ক্ষেত্ৰতো আধাৰ আছে মেট্ৰিকৰ চাৰ্টিফিকেটখন আছে মেট্ৰিকৰ মাৰ্কশ্বিটখন আছে ঠিক একেদৰে মেট্ৰিকৰ কাৰণেও হয়তো 9ৰ মাৰ্কশ্বিটখন এখন আধাৰ হ'ব পাৰে আধাৰেই হ'ব সেইখন মতেই যে মেট্ৰিকৰ মাৰ্কটো হ'ব এইটো কোনো কাৰণত নহয় কাৰণ টেষ্টৰ পিছত সেই 3 মাহত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভালকৈ পঢ়া শুনা কৰি পেলাই তেওঁলোকে 94 97 পাবলৈ সক্ষম হয় গতিকে তেওঁলোকে 9ত কি পাইছে বা 10ৰ ছমহীয়া পৰীক্ষা বা 3মহীয়া পৰীক্ষাত কি পাইছে এইবোৰ তথ্য পাতি যিখিনি স্কুলৰ হাতত আছে তেওঁলোকে যোগান ধৰিব আৰু স্কুলৰ যিটো গ্ৰুপে তেওঁলোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সাজু কৰিছিল সেই সন্মানীয় শিক্ষাগুৰুৰ যিটো গ্ৰুপ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক ভালকৈ চিনি পায় ক্লাছ টিচাৰসকলে ভালকৈ জানে তেওঁলোকে কেইখনত লেটাৰ পাব পাৰে কেইটা ছাবজেক্টত মানে এটা মোটামুটিকৈ এটা তেওঁলোকৰ মাজত এটা আলাপ আলোচনা হয় আৰু সেই ধৰণে যদি সঁচাই ছাত্ৰ ছাত্ৰীক জাষ্টিছ দিয়া কথাটোত সকলোৱে হেল্প কৰিবলৈ আগবাঢ়ি আহে
সন্মানীয় শিক্ষাগুৰুসকলে এই কথাটোত সেৱা কৰ্তৃপক্ষ বা এই গোটেই প্ৰক্ৰিয়াটোত সহায় কৰিব পাৰিব এতিয়া ফৰ্মুলাটোৰ কথা ফৰ্মুলাটো মই ভাবোঁ যে দুগৰাকী এগৰাকী প্ৰাক্তন উপাচাৰ্য আৰু এগৰাকী বৰ্তমানৰ উপাচাৰ্যই এই দায়িত্বত আছে বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ক্ষেত্ৰত তেওঁলোকৰ অধ্যক্ষতাত কেইবাগৰাকী শিক্ষাবিদ বিষয়া এনেকৈ লগ লাগি সমিতি গঠন কৰা হৈছে আৰু সেই সমিতিকেইখনে আমি ভাবোঁ যে এই সকলো কথা আন বৰ্ডৰ পৰীক্ষা ৱেষ্ট বেংগলে কি কৰিছে CBSE কি কৰিছে SSC কি কৰিছে সকলোৰে এটা সাম্যক এটা ষ্টাডি কৰি সিদ্ধান্ত এটা ল'ব আৰু ছাত্ৰ ছাত্ৰী নিশ্চয় উপকৃত হ'ব পৰাকৈ সিদ্ধান্ত ল'ব নিশ্চয় ছাত্ৰ ছাত্ৰীক ন্যায় দিব লাগে মুঠতে ন্যায় পাব লাগে ইয়াৰ বহুকেইটা দিশ আছে সেইখিনি আমি অলপ সূক্ষ্মভাৱে বিশ্লেষণ কৰিম আৰু দৰ্শকসকলক কওঁ আমি অলপ সময়ৰ বাবে ফোন লাইন মুকলি কৰি দিম কেইগৰাকীমান বিশেষ দৰ্শকে যদি ফোন কৰি অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে যদি নিজৰ মতামত আগবঢ়াব বিচাৰে বঢ়াব পাৰে কিছু সময়ৰ পাছত আমি ফোন লাইন মুকলি কৰি দিম মই ত্ৰিদীপ ভাগৱতীৰ কাষলৈ আহিছোঁ এতিয়া মই ক'লোঁ এতিয়া দুটা দিশ আছে বা কেইবাটাও দিশ আছে কেতিয়াবা এনেকুৱাও হয় যে একাংশ ছাত্ৰ ছাত্ৰী প্ৰথমে পঢ়াত বেয়া থাকে আৰু তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহি ফলাফল খুব ভাল কৰি দিয়ে মানে সাংঘাতিক ভাল কৰি দিয়ে কিছুমানৰ আকৌ পঢ়াত আগতে ভাল থাকে পৰীক্ষাত কিন্তু পাছত বেয়াও কৰি দিয়ে তেনেকুৱা ধৰণৰ বহু উদাহৰণ আছে ত্ৰিদীপ ভাগৱতীৰ দৃষ্টিত এই বিষয়টো কেনেধৰণে আগবাঢ়িব লাগে কাৰণ আমি CBSE কথা কৈ আছোঁ CBSEত যেনেধৰণে এক বৈজ্ঞানিক ভিত্তি আছে বা তেওঁলোকৰ আগৰ মূল্যাংকনৰ বিশেষ কিছুমান ধাপ থাকে তেনেধৰণে আমাৰ ছেবাত বা এছেকত সেইটো তথ্য তেনেধৰণে বৈজ্ঞানিকভাৱে মজুত আছে বুলি আপুনি ভাবেনে মই ব্যক্তিগতভাৱে যেহেতু দুইটা পৰীক্ষা পাৰ কৰি আহিছোঁ বা মোৰ বহু বছৰো নাই হোৱা পৰীক্ষাকেইটা পাৰ কৰি অহা গতিকে সেই পৰিৱেশটো কেনেকুৱা মই বুজি পাওঁ আপুনি প্ৰথম যিটো কথা দীপাংকৰে অতি সুন্দৰভাৱে কৈছে যে টেষ্টৰ পাছত পঢ়া কথাটো এই কথাখিনি আমি আগতে হয়তো ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ কিন্তু এইবাৰ আমি এইভাৱেই গুৰুত্ব দি চাব লাগিব কাৰণ আপুনি যিকোনো 10 গৰাকী যদি ছাত্ৰ ছাত্ৰী বিচাৰি লয় ছাত্ৰ ছাত্ৰীৰ নৱম শ্ৰেণীলৈকে তেওঁলোকৰ যিখন মাৰ্কশ্বিট হ'ব বা নৱম শ্ৰেণীৰ পাছতো দশম শ্ৰেণীৰ গোট পৰীক্ষাটোলৈকে তেওঁলোকৰ যিখন মাৰ্কশ্বিট হ'ব তাৰ পাছত কিন্তু 10 গৰাকীৰ বেছি 6 গৰাকীৰে যেতিয়া আপুনি টেষ্টৰ পাছৰ নম্বৰখিনি চাব সেই নম্বৰখিনিতকৈ কিন্তু যিটো নম্বৰ তেওঁ লাভ কৰিব গোটেই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ পাছত সেই নম্বৰটোৰ মাজত এটা পাৰ্থক্য থাকিব পাৰ্থক্যটো এইভাৱেই থাকিব কাৰণ সেই 3 মাহ পঢ়াৰ বাবে সময় দিয়া হয় আৰু ছাত্ৰ ছাত্ৰীসকলে সেই কথাটোত আমি সমালোচনা কৰোঁ ভাল পাওঁ বেয়া পাওঁ সেইটো পাছৰ কথা কিন্তু বাস্তৱ কথাটো এইটোৱেই যে সেই সময়খিনিতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে সেই একেই কথা আপুনি দ্বাদশ শ্ৰেণীৰ ফলাফলটো দেখিব এই কথাটো এইভাৱে নিশ্চিত তথ্য এইটো এইভাৱেই নহয় কাৰণ ইয়াৰ ব্যতিক্ৰমো হয় এনেকুৱা ছাত্ৰ ছাত্ৰী আপুনি দেখিবলৈ পাব যে যাৰ দশম শ্ৰেণীত যিটো পাৰ্চেণ্টেজ আছিল সেইটো আহি দ্বাদশ শ্ৰেণীত কমিব আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা মই যিখন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ কটন বিশ্ববিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া কোৱা হৈছিল যে এই পৰীক্ষাটো যিহেতু কৰোনা চলি আছিল তোমালোকে যদি ইচ্ছা কৰা বহিব পাৰা ইচ্ছা নকৰিলে নবহিলেও হ'ব গতিকে আপুনি যদি এগৰাকী কটন বিশ্ববিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ কথা আজিৰ তাৰিখত ভাবি চাই তেওঁৰ একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলটো কিন্তু নাই এই ধৰণৰ যিবিলাক কেৱল কটন বিশ্ববিদ্যালয়ত এই ঘটনাটো নাই হোৱা গতিকে এই ধৰণৰ যিবিলাক দিশ আছে এই দিশবোৰ মই ভাবোঁ তেওঁলোকে বিচাৰ কৰি চাব লাগিব আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা আমি যিখিনি সময়ৰ মাজেৰে গৈ আছোঁ সময়খিনি জটিল আৰু সময়খিনি আগতে নোহোৱা সময় অভূতপূৰ্ব সময় কিছুমানৰ মাজেৰে আমি গৈ আছোঁ গতিকে এইবাৰ নম্বৰ প্ৰদানৰ ক্ষেত্ৰত মই আশা কৰিম ছেবা আৰু এছেক যথেষ্ট শিথিল হ'ব লাগিব CBSE যিটো আমি শিথিলতা আগতেও দেখিবলৈ পোৱা যায় আগতেও যদি আপুনি CBSE আৰু ছেবা এছেকৰ নম্বৰ প্ৰদানৰ গোটেই কাম কাজখিনি চাই তথাপি এটা শিথিলতা এটা আপুনি CBSEৰ ক্ষেত্ৰত প্ৰত্যেকবাৰেই দেখিবলৈ পাব এইবাৰ মই আশা কৰিম যেহেতু সময়খিনি জটিল সময়খিনি বেলেগ ছেবা আৰু এছেকৰ ছাত্ৰ ছাত্ৰীখিনিৰ নম্বৰ প্ৰদানৰ ক্ষেত্ৰতো যথেষ্ট শিথিল হ'ব লাগিব তাৰ লগতে আমি একুৰেট নম্বৰটো দিব নোৱাৰিব পাৰোঁ আমি একেবাৰে সঠিক নম্বৰটো যিটো নম্বৰ তেওঁ পৰীক্ষা দিলে হয়তো পালেহেঁতেন সেই নম্বৰটো দিয়াত যথেষ্ট অসুবিধা থাকিব পাৰে কিন্তু যিমান দূৰ পাৰি বৈজ্ঞানিকভাৱে গৈ এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ সামগ্ৰিক জীৱনটো যাতে এই নম্বৰটোৰ দ্বাৰা কোনো ধৰণৰ প্ৰভাৱ নপৰে তেওঁ যিহেতু এই সময়খিনিত পৰীক্ষা দিয়া এই কথাটোৱে তেওঁক যাতে 10-15 বছৰ পাছত এই কথাটোৱে ক্ষতি কৰিব নোৱাৰে সেই কথাটো নিশ্চিত ৰাখি মই নম্বৰসমূহ দিয়াটো উচিত বুলি ভাবোঁ তাৰ লগতে খালি মই এটা কথা কৈ থওঁ এই কথাবোৰ আমি পাছলৈ পাতিব পাৰিম যে এইবাৰ এই গোটেই যিটো আমি পৰিৱেশৰ সন্মুখীন হৈছোঁ এই পৰিৱেশৰ সন্মুখীন হোৱা যিটো তাৰ আঁৰৰ কাৰণ সেই আঁৰৰ কাৰণখিনিয়ে কিন্তু আমাৰ সমাজ জীৱনত বা আমাৰ গোটেই সমাজ ব্যৱস্থাটোত আমি যে শিক্ষা ব্যৱস্থাটোতকৈ আজিকালি কিছুমান কথাক বেছি আগস্থান দিওঁ যাৰ বাবে নিৰ্বাচন পাতি আমি পৰীক্ষা পিছুৱাব লগা হ'ল এই কথাবোৰক লৈও মই ভাবোঁ কিন্তু আমাৰ
শিক্ষিত মহল বা সচেতন মহলে আলাপ আলোচনা কৰিব লাগে আমি ছাত্ৰ ছাত্ৰীসকলক যেহেতু দেশৰ ভৱিষ্যত বুলি কওঁ গতিকে তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ কৰি আমি নিৰ্বাচন পাতি যে এতিয়া পৰীক্ষাক লৈ এই ধৰণৰ কাম কাজ কৰি থাকিব লগা হৈছে মই নাই কোৱা যে সেই কথাটো আমি শুধৰাব লাগে বা সেই কথাক লৈ আলোচনা কৰিব লাগে মই এই কথাটোৱে কৈছো যে আমি আসলতে যিবিলাক কথাত গুৰুত্ব দিব লাগিছিল শিক্ষাৰ দৰে বিষয়বিলাক কৰোনাৰ সময়ত তাত কমকৈ গুৰুত্ব দি নিৰ্বাচন পতাৰ দৰে কাম কাজবোৰ কৰি থকাৰ বাবে আজি অসম বা সমগ্ৰ ভাৰতত এই পৰিৱেশটো সৃষ্টি হৈছে নে নাই এই কথাটোক লৈ মই ভাবো আমাৰ শিক্ষিত মহল বা বিদ্যুৎ মহলে আলোচনা চৰ্চাৰ প্ৰয়োজন মই শিক্ষাবিদ দয়ানন্দ পাঠক ডাঙৰীয়াৰ কাষলৈ কৈছোঁ বহুকেইটা প্ৰশ্ন একেলগে উত্থাপন হৈ আছে আপোনাৰ পৰা অপেনিং ৰিমাৰ্কছ বিচাৰিছোঁ মই লগতে আন এটা প্ৰশ্নও আহিছে যে যিসকল বিগত সময়ত অনুত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হ'ব পৰা নাছিল তেওঁলোকে আকৌ এবাৰ যদি পৰীক্ষাত অৱতীৰ্ণ হ'ব নিশ্চয় বিচাৰিছিল প্ৰত্যেকেই বিচাৰে তেওঁলোকৰ বাবে কেনেধৰণৰ হ'ব পাৰে সিদ্ধান্তবোৰ বা আপোনাৰ দৃষ্টিত এই সামগ্ৰিক যিটো প্ৰক্ৰিয়া আগবাঢ়ি আছে এই প্ৰক্ৰিয়াটোক লৈ আপুনি সন্তুষ্টনে নহয় এনেই ধৰক এটা পৰিৱেশ সাপেক্ষ গোটেই কথাটো এটা পৰিৱেশ সাপেক্ষ আৰু সময় সাপেক্ষ হৈছে আৰু যেহেতু কৰোনাৰ কাৰণে সকলো ভীতিগ্ৰস্ত হৈছে এইটো কথা ঠিক যে সামগ্ৰিকভাৱে ছাত্ৰ অভিভাৱক আৰু আমি সকলোৱে কিন্তু যথেষ্ট ভীতিগ্ৰস্ত হৈছোঁ আৰু যিসকলে পৰীক্ষা চলায় আজি বিদ্যালয়ৰ অধ্যাপকসকল বিদ্যালয়ৰ শিক্ষকসকল আনকি সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল তেওঁলোকো কিন্তু বৰ ভীতিগ্ৰস্ত হৈছে আৰু লগতে চৰকাৰো ভীতিগ্ৰস্ত হৈছে আৰু এটা কথা এই ক্ষেত্ৰত ক'ব খুজিম যে মানে পৰীক্ষা সাধাৰণতে পৰীক্ষাৰ দ্বাৰা আমি ছাত্ৰৰ যিটো তেওঁলোকৰ যিটো অৰ্হতা সেই অৰ্হতাত আমি মাফ কৰোঁ বা তাৰ যিটো আমি গজ কৰোঁ কিন্তু এইবাৰ সেই বস্তুটোক বাদ দি আমি কৰিলোঁ কি যে আমি পৰীক্ষা নিদিয়াকৈ আমি কেনেকৈ তেওঁলোকক উত্তীৰ্ণ কৰিম এই কথাটোতো লাগিল কিন্তু মোৰ ব্যক্তিগত মত এইটো